নমস্কাৰ দা বাৰ্নিং টপিকলৈ স্বাগতম জনাইছো মই দীপক শৰ্মাই কলম্বাছৰ দেশ কলম্বাছে আৱিষ্কাৰ কৰা দেশ আমেৰিকাত আমি যদি কওঁ মোদীময় হৈ পৰিলে অৱশ্যে সামগ্ৰিকভাৱে আমেৰিকা মোদীময় হোৱাতকৈ আমি যদি কওঁ যে হিউষ্টনৰ যি এনাৰ্জি ষ্টেডিয়াম মোদীময় হৈ পৰিছিল আৰু বিশেষকৈ প্ৰবাসী ভাৰতীয়সকলে মোদী ধনীৰে এক প্ৰকাৰৰ আকাশ বাতাস মুখৰিত কৰিছিল আৰু ইয়াৰ লগে লগে ভাৰত মাৰ্কিন যেটো সম্পৰ্কত এক নতুন যুগৰ সূচনা হোৱা বুলি কোৱা হৈছে আৰু বিশেষকৈ ভাৰত আৰু মাৰ্কিন যি গুটেই ৰাজনৈতিক ব্যৱস্থাটো আছে তাত বিশেষকৈ এটা নতুন যেন এক নতুন গুটেই পটভূমি ৰচনা কৰা হৈছে এইদৰে কোৱা হৈছে আৰু আগতে কাহানিও এনেকুৱা হোৱা নাছিল অভূতপূৰ্ব আছিল এই ঘটনা অৱশ্যে এই যেটো সামগ্ৰিক যেটো ঘটনা প্ৰবাহ এই ঘটনা প্ৰবাহত বিৰোধী দল কংগ্ৰেছে কটাক্ষ কৰিছে আৰু উল্লেখ কৰিছে যে বৈদেশিক নীতি ভাৰতৰ উলংঘন কৰিছে নৰেন্দ্ৰ মোদীয়ে অৱশ্যে একাংশই মত পোষণ কৰিছে যে ভাৰতৰ বাবে ভাৰতে যে বিশ্ব দৰবাৰত এক অনন্য স্থান দখল কৰিছে ভাৰতৰ ৰাজনৈতিক নেতাসকল বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যেটো বিশ্ব দৰবাৰত তেওঁৰ যেটো ইমেজ সেই ইমেজটো যে এটা সাংঘাতিক ইমেজ এইটো কথাই পুনৰবাৰ প্ৰমাণ কৰিছে বিশেষকৈ এনাৰ্জি ষ্টেডিয়ামৰ এই অভূতপূৰ্ব ঘটনা প্ৰবাহ এই বিষয়ে আমি কথা পাতিম যে প্ৰকৃততে নৰেন্দ্ৰ মোদীৰ আমি যদি চাওঁ হিউষ্টনৰ এনাৰ্জি ষ্টেডিয়ামত যি এনাৰ্জি ভৰা যি মন্তব্য আছিল এনাৰ্জি ভৰা যি ভাষণ আছিল লগে লগে যেহেতু ট্ৰাম্প আহি উপস্থিত হৈছিল এই ঘটনা প্ৰবাহে বিশ্ব ৰাজনীতিত কেনেদৰে প্ৰভাৱ পেলাব ভাৰতৰ স্থান সামগ্ৰিকভাৱে বিশ্বৰ দেশসমূহৰ মাজত বা ভাৰতৰ যেটো বিশ্বগুৰু হোৱাৰ যেটো সপোন সেইটো আসলে কিমান বাস্তৱায়িত হ'ব নে কংগ্ৰেছে কোৱাৰ দৰে ভাৰতৰ বৈদেশিক নীতিত এক প্ৰকাৰৰ মুখ্যম আঘাত হ'ব পৰৱৰ্তী সময়ত প্ৰথমতে আপোনালোকে ইতিমধ্যে চাইছে বিভিন্ন টেলিভিছন চেনেলত পুনপটীয়া সম্প্ৰচাৰ কৰা হৈছে হাউডি মোদীৰ সমগ্ৰ পৰিৱেশ কি আছিল এই পৰিৱেশ অকণমান আপোনালোকক দেখুৱাই ল'ব বিচাৰিছো তাৰ পিছত আমি আলোচনা কৰিম যে হিউষ্টনত এনাৰ্জি ষ্টেডিয়ামত কেনে আছিল সেই পৰিৱেশ মোদীৰ ভাষণত কি কৈছিল কিছু অংশ আপোনালোকক দেখুৱাই লৈছো ये जो दृश्य है ये जो माहौल है ये अकल्पनीय है और जब टेक्सास की बात आती है तो हर बात भव्य होनी विशाल होनी ये टेक्सास के स्वभाव में है आज टेक्सास की स्पिरिट यहां भी रिफ्लेक्ट हो रही है इस अपार जनसमूह की उपस्थिति केवल एरिथमेटिक तक ही सीमित नहीं है आज हम यहां एक नई हिस्ट्री बनते हुए देख रहे हैं और एक नई केमिस्ट्री भी की ये एनर्जी भारत और अमेरिका के बीच बढ़ती सिनर्जी की गवाह है प्रेसिडेंट ट्रंप का यहां आना अमेरिका की महान डेमोक्रेसी के अलग अलग प्रतिनिधियों का चाहे वो रिपब्लिकन हो डेमोक्रेट हो उनका यहां आना और भारत के लिए मेरे लिए इतनी प्रशंसा में काफी कुछ कहना मुझे बहुत शुभकामनाएं देना स्टेनी होयर सेनेटर कॉर्निन सेनेटर क्रूज और अन्य साथियों ने जो भारत की प्रगति के बारे में कहा है जो प्रशंसा की है वो अमेरिका में रहने वाले भारतीयों का उनके सामर्थ्य उनके अचीवमेंट का सम्मान है
130 करोड़ यानी 1.3 बिलियन भारतीयों का ये सम्मान है। इलेक्टेड रिप्रेजेंटेटिव्स के अलावा भी बहुत से अमेरिकी मित्र आज यहां इस कार्यक्रम में आए हैं। मैं हर हिंदुस्तानी की तरफ से सभी का हृदय से स्वागत करता हूं। मैं इस कार्यक्रम के आयोजकों को भी बधाई देता हूं। मुझे बताया गया है कि इसके लिए बड़ी संख्या में लोगों ने रजिस्ट्रेशन कराया था, लेकिन जगह की कमी के कारण हजारों लोग यहां नहीं आ पाए। जो लोग यहां नहीं आ पाए, मैं व्यक्तिगत रूप से उनसे क्षमा मांगता हूं। मैं ह्यूस्टन टेक्सास प्रशासन को भी उनकी भी भरी भरी प्रशंसा करूंगा, जिसने 2 दिन पहले अचानक बदले मौसम के बाद इतने कम समय में हालात को संभाला, व्यवस्थाओं को चुस्त दुरुस्त किया और जैसा कि प्रेसिडेंट ट्रंप कह रहे थे, ये सिद्ध किया कि ह्यूस्टन इज स्ट्रांग। साथियों, इस कार्यक्रम का नाम हाउडी मोदी है। हाउडी मोदी। लेकिन मोदी अकेले कुछ नहीं है। मैं 130 करोड़ भारतीयों के आदेश पर काम करने वाला एक साधारण व्यक्ति हूं। নিশ্চয় দুটা কথা হিষ্ট্ৰী আৰু কেমেষ্ট্ৰী অৰ্থাৎ বুৰঞ্জী আৰু ৰসায়ন ভাৰত আৰু আমেৰিকাৰ মাজত সুদৃঢ় হ'ব বুলি উল্লেখ কৰিছে। এই বিষয়টো কথা পাতিম। কেইবাগৰাকীও বিশিষ্ট অতিথি উপস্থিত আছে। ষ্টুডিঅ'ত উপস্থিত আছে বিশিষ্ট ৰাজনৈতিক বিশ্লেষক ডক্টৰ সুনীল পৱন বৰুৱা ডাঙৰীয়া, স্বাগতম জনাইছোঁ। লেখক তথা বিশিষ্ট বিশ্লেষক লক্ষ্মীনাথ তামুলী ডাঙৰীয়া, স্বাগতম জনাইছোঁ। ষ্টুডিঅ'ত উপস্থিত আছে কংগ্ৰেছ দলৰ মুখপাত্ৰ দুৰ্গা দাস বড়ো ডাঙৰীয়া আৰু বিজেপি দলৰ মুখপাত্ৰ সুভাষ দত্ত ডাঙৰীয়া। কিছু মুহূৰ্তৰ পিছত আমাৰ ষ্টুডিঅ'ত আহিব। প্ৰথমতে মই সুনীল পৱন বৰুৱা ডাঙৰীয়া আপোনাৰ পৰা আৰম্ভ কৰিছোঁ। ইতিহাসত কাহানিও নেদেখা নোহোৱা নোপোজা এটা ঘটনা, বিশেষকৈ আন্তৰ্জাতিক যি সম্পৰ্কসমূহৰ ওপৰত আপুনি যথেষ্ট লেখে বা সেই সম্পৰ্কে আপুনি অধ্যয়ন কৰে, কাহানিও নেদেখা নোশুনা এটা ঘটনা। আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব অসমৰ এজন বিশ্লেষক হিচাপে এই ঘটনাৰ প্ৰবাহত? নেদেখা আৰু নুশুনা এই কথাটোত মই একমত নহয়। দুখন বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ, পৃথিৱীৰ দুখন বৃহৎ আমেৰিকা আৰু ভাৰতবৰ্ষ, দুখন বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰৰ মাজত যিটো সম্পৰ্ক, সৌহাৰ্দ্যপূৰ্ণ যিটো সম্পৰ্ক, মৈত্ৰীৰ যিটো ভাৱ, এইটো এটা প্ৰত্যাশিত বিষয়। সকলোৱে সেইটো বিচাৰে। আৰু বৰ্তমান যিটো আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতি, সেই পৰিস্থিতি আৰু লগতে দুয়োখন দেশৰ সংশ্লিষ্ট দেশ দুখনৰ ৰাজনৈতিক বাতাবৰণ, নেতৃত্বৰ সাল সলনি, এইবিলাক কথাই কেতিয়াবা কেতিয়াবা এই সম্পৰ্কৰ জটিলতাৰ সৃষ্টি কৰে। কিন্তু তৎসত্ত্বেও আমি এটা কথা ক'ব লাগিব যে এই ক্ষেত্ৰত একেবাৰে নেদেখা নুশুনা কথা নহয়, আগতেও হৈছে এনেকুৱা কথা। কিন্তু এটা কথা ঠিক যে মাৰ্কিন যুক্তৰাজ্যৰ ভূমিত এজন বিদেশী নেতাই এনেধৰণৰ যিটো অভ্যৰ্থনা, সেইটো আগে পিছে বৰ পোপৰ ক্ষেত্ৰত হৈছিলে। কেথলিক পোপ, কিন্তু মাৰ্কিন যিখন যুক্তৰাষ্ট্ৰ তাত কেথলিক নহয়, তাত বিভিন্ন সম্প্ৰদায়ৰ মানুহ। কেথলিক হোৱাৰ সুবাদত প্ৰেছিডেণ্ট কেনেডি হত্যা কৰা হৈছিলে এই টেক্সাছত। টেক্সাছ ইজ এ হট স্পট।
আমেৰিকাৰ ৰাজনীতিত হটস্পট বুলি আমি যেটো কথা ক'ব পাৰোঁ সেই টেক্সাছৰ ৰাজনীতি বৰ উত্তাল তেনে এখন ঠাইত মোদীৰ প্ৰতি যেটো অভ্যৰ্থনা স্বয়ং প্ৰেসিডেন্ট ট্ৰাম্পে যি ধৰণে তেওঁক প্ৰশংসা কৰিছে সমুখত থিয় কৰে প্ৰশংসা কৰাটো অকমান বৰ অসুবিধাজনক হয় যেটো আমি বুজি পাওঁ তৎসত্ত্বেও প্ৰশংসা কৰিছে এখিনতে এটা কথা মই আগতে অনুকুয়াইছো যে এটো প্ৰত্যাশিত কথা এটো আমি আচৰিত এইটো যেটো আজি এই অৱস্থাটো যেটো উপনীত হৈছে যি ধৰণে আজি ভাৰতৰ প্ৰধানমন্ত্ৰীক উষ্ণ অভ্যৰ্থনা জনোৱা হৈছে আৰু মোদীয়ে যি শিৰ উন্নত কৰি যেনেকে তাত ভাষণ দিব পাৰিছে হেতু এদিনত হোৱা কথা নহয় হেতু এটা দীৰ্ঘদিনীয়া এটা পৰিক্ৰমাৰ পিছত সেই অৱস্থাটোত উপনীত হৈছে যে আজিৰ পৃথিৱীত বৰ্তমান যেটো আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক তাত আমেৰিকাই ভাৰতক অস্বীকাৰ কৰিব নোৱাৰে আৰু ভাৰতে আমেৰিকাক অস্বীকাৰ কৰিব নোৱাৰে এটো স্বাভাৱিক এটা পাৰ্টনাৰশ্বিপ বুলি স্বাভাৱিক এটা কথা কিন্তু এই ক্ষেত্ৰত ব্যক্তি হিচাপে মোদী আৰু ট্ৰাম্প এই দুইজন অকনমান গতানুগতিক যেটো ৰাজনীতি বুলি নেতাৰ ক্ষেত্ৰত তেমলাকন বেলেগ আমেৰিকাত ট্ৰাম্পৰ প্ৰতি মানুহৰ যেটো মনোভাৱ ৰেডিকেল চিন্তাৰ মানুহ পোনপটীয়া কথা কয় অপ্ৰিয় কথা কয় বহু সময়ত মানুহৰ অপ্ৰিয় ভাজন হয় হেতু মোদীৰ ক্ষেত্ৰতো আছে কিন্তু দুইজন চাৰিত্ৰিক ক্ষেত্ৰত বাকি লাইফষ্টাইলৰ কথা মই কোৱা নাই ব্যাকগ্ৰাউণ্ডৰ কথা কোৱা নাই কিন্তু বৰ্তমান যেটো অৱস্থা সেই ক্ষেত্ৰত দুইজনৰ মাজত কিন্তু এটা মিল আছে আৰু সেই মিলৰ কাৰণে আহি যায় এই দুইজন একেখন মঞ্চত থিয় দিব পাৰিছে আৰু যেটোৱে বিশ্ব ৰাজনীতিত এটা নতুন সমীকৰণ আৰু নতুন বাৰ্তা কঢ়িয়াই আনিছে যেটোক এফালে হিষ্ট্ৰীৰ লগত কেমিষ্ট্ৰি মানে এটো হয় যে হিষ্ট্ৰীৰ লগতে কেমিষ্ট্ৰিও নিশ্চয় কেমিষ্ট্ৰি ডেফিনেটলি হ'ব কাৰণ কেমিষ্ট্ৰি মানে এই নতুন যেটো সমীকৰণ শীতল যুদ্ধৰ পিছত সোভিয়েট ইউনিয়নৰ পতনৰ পিছত বৰ্তমান পৃথিৱীত যি ধৰণৰ এটা আন্তঃৰাষ্ট্ৰীয় এটা পৰিৱেশৰ সৃষ্টি হৈছে সেই পৰিৱেশত আমেৰিকা আৰু ভাৰতৰ ভূমিকা কি হ'ব সেইটোৱে ভৱিষ্যত নিৰ্ধাৰণ আৰু পাকিস্তানৰ যেটো প্ৰসংগ মই এটা সাপ্লিমেন্টাৰী আপোনাক খুদিম মান পাকিস্তানটো ডেফিনেটলি আহিবই লাগিব বা কাশ্মীৰৰ যেটো প্ৰসংগ আছে এই ঘটনা প্ৰবাহৰ পিছত সিম্বলিকলি হলেও যে যেটো ভাৰত চৰকাৰে যেটো কাশ্মীৰত কৰিছে হেতু শুদ্ধ আছিল বা আমেৰিকাৰ বিশেষ ক'ব লগা একো নাই আমেৰিকাৰ কোনো প্ৰবলেম নাই এটো এটা প্ৰকাৰৰ ফিক্স কৰাৰ নিচিনা সিল মৰাৰ নিচিনাও হ'ব এই ঘটনা প্ৰবাহৰ পিছত ইনডাইৰেক্টলি আছিল হেটো কিন্তু ডাইৰেক্টলি এটা আৰ্টিকল 370 বিলুপ্তি ঘটাৰ ক্ষেত্ৰত যেতিয়া মোদীয়ে কথাটো কৈছে সমগ্ৰ ষ্টেডিয়ামে গোটেই 50,000তকৈ অধিক মানুহে যি ধৰণে সাংঘাতিক ধৰণৰ এটা ৰিয়েক্ট কৰিছে প্ৰতিক্ৰিয়াতে সেইটো মোদীৰ কাৰণে বৰ ডাঙৰ এটা কৃতিত্ব বুলি মই নকওঁ হেতু তেওঁৰ কাৰণে এটা ডাঙৰ সাফল্য আৰু এইটোৱে মোদীক এই ক্ষেত্ৰত যথেষ্ট সহায় কৰিব বুলি আমি বাহিৰৰ পৰা যিসকলে দেখিছো এই সুদূৰ অসমত বহি পেলাই ৰাতি 12:15 লৈকে আমি টেলিভিছনত দেখি যেটো বুজি পাইছো আমাৰ ঠিক ধাৰণা এটা হৈছে যে আৰ্টিকল 370 কাৰণ বৰ্তমান ৰাষ্ট্ৰসংঘত আটাইতকৈ পুৰণা দুটা সমস্যা এটা হ'ল প্যালেষ্টাইন আৰু এটা হ'ল কাশ্মীৰ কিন্তু প্যালেষ্টাইনৰ ক্ষেত্ৰত সমাধান হ'ল বহু ক্ষেত্ৰত হ'ল প্ৰায় 80% হ'ল বুলি আমি ধৰি লৈছো হামাসৰ কথাটো বাদ দিলে কাৰণ হামাসে মানি লোৱা নাই সিৰিয়াই মানি লোৱা নাই কিন্তু কাশ্মীৰৰ ক্ষেত্ৰত গোটেই বস্তুটো এতিয়াও স্থবিৰ হৈ থাকিল আৰু এনেকুৱা যেন ভাৱ হয় যেন ৰাষ্ট্ৰসংঘই হাত দাঙি দিলে এনে এটা আমাৰ ধাৰণা হয় যে তোমালোকে কি কৰা এইটো তোমালোকৰ কথা তেনে এটা পৰিৱেশত আৰ্টিকল 372 যে সমগ্ৰ পৃথিৱীৰ মই চীনৰ কথা বাদ দি পৃথিৱীৰ বৃহৎ সংখ্যক ৰাষ্ট্ৰই যি ধৰণে ভাৰতৰ যেটো স্থিতিক সমৰ্থন জনাইছে হেতু মোদীৰ কাৰণে ডাঙৰ সাফল্য তামুলী ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ হিষ্ট্ৰী আৰু কেমিষ্ট্ৰি দুইটাই ৰচনা কৰা হ'ল আৰু ট্ৰাম্পে নিজে আহিছে আৰু দুখন ৰাষ্ট্ৰপ্ৰধানৰ এটা মানে জইণ্ট ইলেকশ্যন কেম্পেইন বুলি ক'লেও ভুল নহ'ব সুন্দৰ এটা পৰিৱেশত হৈ গৈছে কিন্তু আটাইতকৈ ইৰিটেটিং হৈছে এতিয়া পাকিস্তানৰ বাবে বা যেটো আন্তঃৰাষ্ট্ৰীয় ঠাইত আজি ইমৰান খানৰ শেহতীয়া যদি খবৰটো কওঁ তেওঁ আমেৰিকাত গৈছে তেওঁ কোনো গুৰুত্বই দিয়া নাই গতিকে সেই ক্ষেত্ৰত অকণমান ভাৰতৰ এডভান্টেজ হ'ব বুলি ভাবে নে এটা চমক দুজন ৰাষ্ট্ৰপ্ৰধানৰ মাজত ঘটনাটো মই বৰ উৎসাহী অনুভৱ নিজেও হোৱা নাই আৰু হ'ব লাগে বুলি মই ভবা নাই কিয়াটো কথাত কাৰণ আমেৰিকাৰ দৰে সুবিধাবাদী দেশ এখন
তেওঁলোকে ইতিহাসৰ সৈতে প্ৰমাণ কৰি আহিছে য'তেই তেওঁলোকৰ ইণ্টাৰেষ্ট আছে তেওঁলোকে তাতে হস্তক্ষেপ কৰিছে যাকেই মানে বুকুত সাৱটি ল'লে তেওঁলোকৰ লাভ হোৱা যেন সেইটোকে কৰি আহিছে ইতিহাসৰ গোটেই কালচোৱাত তেওঁ সেইটো কৰি আহিছে গতিকে মই মানে খুব লয়েল বুলি ভাবিব নোৱাৰি ৰাছিয়াৰ নিচিনা নহয় নহয় কিন্তু হ'বই নোৱাৰে তাৰমানে আৰু ট্ৰাম্পটো আৰু নহয় বাকী ৰাষ্ট্ৰপতি বেলেগ আছিল আনকি ওবামা থকালেও বেলেগ আছিল কিন্তু ট্ৰাম্পটো একেটোও নহয় তাৰমানে আৰু এটা কথা ইয়াত যিটো কোৱা হৈছে কেমেষ্ট্ৰি মই এটা কথা কওঁ দেই তাত যিখিনি মানুহ গোট খাইছে এই মানুহখিনিতো ভাৰতীয় মানুহ নহয় ভাৰতীয় মূলৰ মানুহ আমেৰিকাৰ নিবাসী হয়তো মানে NRI হয়তো মোদী ছাপোৰ্টাৰ আৰু এইবোৰ আচলতে ইভেণ্ট মেনেজাৰ আছে ইভেণ্ট মেনেজাৰে মেনেজ কৰিছে তাৰমানে কেনে কি হেৰি ল'ব ফ্লেগ ল'ব কি প্লে কাৰ্ড ল'ব কি কোনে কিটো চিঞৰিব কেতিয়া কোনে হাত দাঙিব কোনে পতাকা জোকাৰিব গোটেই মানে ৰিহাৰ্চেল কৰি ঠিক কৰি থোৱা আছে গতিকে সেইখিনি তেনেকেই তাৰমানে অভিনীত এটা প্ৰগ্ৰেম তাৰমানে তাৰ একো নহয় বিশ্বত তুলপাৰ লগা নাই আপোনাৰ মতে না বিশ্বত তুলপাৰ নালাগে তাৰমানে যি বুজি পায় প্ৰথম কথা তাত যিখিনি ভাৰতীয় NRI গোট খাইছে তেওঁলোকে এটা ওথ অফ এলিজেন্স ল'ব লগা হৈছে না বৰ্ডাৰ ওথ অফ এলিজেন্স মানে কি তেওঁলোকে এই দেশখন আমেৰিকাৰ বাহিৰে বাকী পৃথিৱীৰ সকলো দেশ তেওঁলোকে যাৰ লগত সম্পৰ্ক আছিল সেইবোৰ তেওঁ প্ৰত্যাহাৰ কৰিব পৰিত্যাগ কৰিব সেই বুলি ওথ অফ এলিজেন্স ল'বলগীয়া হৈছে গতিকে সেই 50,000 ভাৰতীয় মই তালৈ নহাখিনি বাদেই দিছোঁ সেই মানুহখিনি কি হ'ল ভাৰতত দিন নাগৰিকত্ব কোনো ব্যৱস্থা নাইকিয়া সেই মানুহখিনি তাৰমানে অলৰেডি আমেৰিকান হ'ল মোদীক সেই মানুহখিনি বাহিৰত চিঞৰ বাখৰ কৰি সহায় কৰাৰ বাহিৰে ভোটেৰে বা অন্যায় কোনো সহায় কৰিব নাই টকা পইচা পঠিয়াই সহায় কৰিব পাৰিব যিটো প্ৰপ'জেল সেইটো কোনো ধৰণৰ ইমপ্লিমেণ্টেশ্যন কথা অহা নাই এতিয়া কোনটো এটা যে দিন নাগৰিকত্ব নাই সেইটো নাই কিন্তু তেওঁলোকে তাৰমানে কৈছে যে আচলতে ভাৰত মানে যাৰ নাগৰিকত্ব আছিল সেইখিনি পৰিহাৰ কৰিবই লাগিব তাৰমানে সেইটো ওথ অফ এলিজেন্সৰ কণ্ডিশ্যন ওটা সাংঘাতিক আপুনি কৈছে যে এটা মানে হেৰিৰ বাহিৰে এইটো বিশেষ একো নহয় মানে সেইখিনি আচলতে জাতকুল গ'ল তাৰমানে সেই NRI খিনিৰ জাতকুল ভাৰতীয় নহয় এতিয়া তেওঁলোকে ওথ অফ এলিজেন্স লোৱাৰ পাছত আৰু ভাৰতীয় হৈ থকা নাই গতিকে তেওঁলোকে ভাৰতলৈ আহি ভোট দিব নোৱাৰে দিন নাগৰিকত্ব ব্যৱহাৰ নাই যদি মোদী ডাঙৰীয়াই যদি কিবা সুবিধা কৰি দিয়ে যে সেইখিনি আমাৰে মানুহ আছিল গতিকে ভোট দিয়ক ভোটাধিকাৰ থাকক ইয়াত সেইটো বেলেগ কথা কিন্তু আইনমতে তেওঁলোকে ভোটাধিকাৰ নাপায় আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত আপুনি বিশেষ একো দেখা নাই সুভাষ দত্ত ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ মই আকৌ কৈছোঁ যে নোহোৱা নোপোজা এটা ঘটনা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে যে হিষ্ট্ৰী আৰু কেমেষ্ট্ৰি নতুনকৈ সৃষ্টি কৰা হৈছে আৰু যিটো পৰিৱেশ আছিল সেইটো হয়তো আন্তঃৰাষ্ট্ৰীয় মিডিয়াও ক'ৰবাত নহয় ক'ৰবাত স্বীকাৰ কৰিছে যে অভূতপূৰ্ব আছিল এনে ঘটনা বিশেষকৈ নৰেন্দ্ৰ মোদীক ভাৰতৰ প্ৰধানমন্ত্ৰী এগৰাকীক যিদৰে ৰাউজিং এটা ৱেলকাম দিয়া হ'ল আপোনাৰ দৃষ্টিত ভাৰতীয় যিটো বৈদেশিক নীতিত সামগ্ৰিকভাৱে কেনে প্ৰভাৱ পৰিব এই ঘটনা প্ৰবাহৰ পিছত দত্ত ডাঙৰীয়া চাওক আজিৰ তাৰিখত আমাৰ দেশখন আগবাঢ়ি গৈছে আমাৰ কাৰণে এইটো গৌৰৱৰ বিষয় আজি আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সচেতন মহলে এই কথাটো স্বীকাৰ কৰিছে যে আমাৰ দেশখন শক্তিশালী হৈছে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰ ব্যৱস্থাটো শক্তিশালী হৈছে ভাৰতবৰ্ষৰ যি বৈদেশিক নীতি সফল হৈছে আৰু ভাৰতবৰ্ষই সমগ্ৰ বিশ্বত নিজৰ যিটো শক্তিশালী স্থিতি এই শক্তিশালী স্থিতিটো আজি প্ৰতিপন্ন কৰিবৰ কাৰণে সক্ষম হৈছে আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডাঙৰীয়াৰ লগত যোৱাকালিৰ পৰা যিখিনি পৰিক্ৰমা এইটো বিভিন্ন স্তৰত বিভিন্ন মহলত এই কথাখিনি পৰ্যালোচনা হৈছে আৰু এইটো আমি কোৱা কথা নহয় এইটো বিশ্বৰ বিশিষ্ট যিসকল অৰ্থনীতিবিদ বা যিসকল বিশ্লেষক তেখেতসকলে কৈছে যে ভৱিষ্যতে ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত এখন শক্তিশালী ৰাষ্ট্ৰ যে হ'ব এইটোত কাৰো সন্দেহ নাই আৰু আজি ভাৰতবৰ্ষই ক্ৰমান্বয়ে এইটো একেদিনাখনে হোৱা বুলি মই ক'ব বিচৰা নাই ভাৰতবৰ্ষই পৰ্যায়ক্ৰমে বহুত প্ৰত্যাহ্বান অতিক্ৰম কৰি আজিৰ তাৰিখত আজি এই স্থিতিটোত আজি উপনীত হৈছে আৰু এই স্থিতিটোত উপনীত হ'বৰ কাৰণে যিখিনি লাগে যিখিনি কৰণীয় সেই কৰণীয়খিনি আমাৰ প্ৰয়াত অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া আমাৰ চৰকাৰ আছিল সেই চৰকাৰৰ সময়তো প্ৰচেষ্টা চলিছিল আৰু সেই সময়খিনিতো আমাৰ যথেষ্টখিনি আমাৰ দেশখন আগবাঢ়ি গৈছে আৰু পৰৱৰ্তী সময়ত দুৰ্ভাগ্য যে দেশত 10 বছৰৰ কাৰণে আমাৰ চৰকাৰ নাছিল মোদী ডাঙৰীয়া অহাৰ পিছত
আমাৰ দেশৰ অৰ্থ ব্যৱস্থাটো শক্তিশালী কৰাৰ কাৰণে দেশৰ যিটো বৈদেশিক নীতি এই বৈদেশিক নীতিত শক্তিশালী কৰাৰ কাৰণে বা ৰাষ্ট্ৰখনক আগুৱাই লৈ যাবৰ কাৰণে যিখিনি কৰিব লাগে এইখিনি কৰা হৈছে, যাৰ ফলশ্ৰুতিত আজি বিশ্বৰ বুকুত ভাৰতবৰ্ষ এখন শক্তিশালী ৰাষ্ট্ৰ হিচাপে আগবাঢ়ি যাবৰ কাৰণে সক্ষম হৈছে বা আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ প্ৰেক্ষাপটত ভাৰতবৰ্ষই আজি এটা সুকীয়া স্থান বা সুকীয়া মৰ্যাদা লাভ কৰিবৰ কাৰণে সক্ষম হৈছে। আমি এই কথাটো কোৱা নাই যে ভাৰতবৰ্ষৰ সন্মুখত বৰ্তমানো প্ৰত্যাহ্বান নাই, তেনেকুৱা নহয়। আজি ভাৰতবৰ্ষৰ সন্মুখত সন্ত্ৰাসবাদটো অন্যতম এক প্ৰত্যাহ্বান, যিটো আমাৰ চুবুৰীয়া ৰাষ্ট্ৰবিলাকৰ পৰা যিটো থ্ৰেট আছে। গতিকে এই চুবুৰীয়া ৰাষ্ট্ৰৰ যিবিলাক থ্ৰেট বা যিবিলাক প্ৰত্যাহ্বান আমাৰ ৰাষ্ট্ৰ হিচাপে ভাৰতবৰ্ষই এতিয়াও সন্মুখীন হৈ আছোঁ, এইখিনি অতিক্ৰম কৰিবৰ কাৰণে আজি ভাৰতবৰ্ষই যিটো আমাৰ বৈদেশিক নীতি, এই বৈদেশিক নীতিটো শক্তিশালী কৰা বা আমাৰ যিটো কূটনৈতিক যিবিলাক আমাৰ সম্পৰ্কটো শক্তিশালী কৰাটো খুবেই প্ৰয়োজনীয়। আৰু যিটো ক্ষেত্ৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই সময়খিনিত যথেষ্ট সফল হৈছে আৰু যাৰ প্ৰেক্ষাপটতে ভৱিষ্যতে ভাৰতবৰ্ষই বিশ্বগুৰু হিচাপে বা ভাৰতবৰ্ষ বিশ্বৰ ভিতৰতে শক্তিশালী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা হোৱাৰ ক্ষেত্ৰত আজি ভাৰতবৰ্ষ বহুত আগবাঢ়ি গৈছে। আৰু আমি আশাবাদী যে আমাৰ প্ৰত্যেকজন নেতাই ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে নিজকে নিয়োজিত কৰিছে, ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে প্ৰত্যেকে নিজকে সমৰ্পণ কৰিছে আৰু আমাৰ ৰাষ্ট্ৰখনেই হ'ব বিশ্বৰ আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰ। মানে ফৰেন পলিচিৰ এটা মাইলৰ খুঁটি হিচাপে বিশেষকৈ এই ঘটনা প্ৰবাহে অন্যান্য ঘটনা প্ৰবাহৰ লগত হ'ব বুলি আপুনি নিশ্চয় ভাবে। হয়, ভৱিষ্যতে ইণ্টাৰনেশ্যনেল যিটো পলিটিক্সত ভাৰতৰ আৰু মজবুত হ'ব এই নিশ্চিতভাৱে শক্তিশালী নিশ্চয়। দুৰ্গাদাস বৰডাঙৰীয়া, এতিয়া যিটো বিষয়টো যিহেতু গোটেই হাউদি মোদীক লৈ গোটেই বিশ্বত সৰ্বত্ৰ চৰ্চা ভাৰতবৰ্ষত, হঠাৎ কংগ্ৰেছৰ যিটো সমালোচনা কৰা হৈছে, বিশেষকৈ চিদাম্বৰম ডাঙৰীয়াৰ টুইটটোৰ বিষয়ে মই নকওঁ, কিন্তু আৰু যিদৰে কোৱা হৈছে যে এইটো সমগ্ৰ যিটো ঘটনা প্ৰবাহ সেয়া ভাৰতবৰ্ষৰ যিটো কূটনৈতিক যিটো সম্পৰ্ক তাৰ নীতি বৈদেশিক নীতি উলংঘা কৰাৰ অভিযোগ। সদায় কংগ্ৰেছৰ ফাউল খেলাৰ অভিযোগ কিয়? যিটো সময়ত এটা ফিল গুড ফেক্টৰ সমগ্ৰ ভাৰতবৰ্ষত আছে, ফাউল খেলাৰ অভিযোগটো কিয়? দুৰ্গাদাস বড়ো ডাঙৰীয়া, চাওক, বৈদেশিক নীতি আমি কোনোদিনে সক্ৰিয়ভাৱে বৈদেশিক নীতিত অংশগ্ৰহণ কৰি পোৱা নাই, এক নম্বৰ কথা। আৰু মোৰ ধৃষ্টতাও নাই যে ভাৰতবৰ্ষৰ লগত বাকী ৰাষ্ট্ৰসমূহৰ বৈদেশিক নীতি সম্পৰ্কে পুংখানুপুংখভাৱে ক'বৰ কাৰণে। যেহেতু হাউদি মোদী বিষয়টোৰ ওপৰত আজি আপুনি আলোচনা পাতিছে, সেইটোত যোৱাকালি ঘটনাকেইটাৰ লগত ভৱিষ্যতে হ'ব পৰা ঘটনাবিলাকৰ এটা আলোচনা অংশগ্ৰহণ কৰিব মই ইচ্ছা কৰিছোঁ। এক নম্বৰ কথা হৈছে, বিদেশী ৰাষ্ট্ৰত ভাল ভাল কথাখিনি আমাৰ দুগৰাকী নিৰপেক্ষ বিশ্লেষকে কৈছে বুলি মই ভাবিছোঁ। এখন বৃহৎ ৰাজহুৱা সভা পাতিছে, সেইখন কাতকে ডাঙৰ কাতকে সৰু মই সেইটো বিশ্লেষণ কৰিব বিচৰা নাই। এখন বৃহৎ ৰাজহুৱা সভা, সেই ৰাষ্ট্ৰৰ মুৰব্বী ৩০-৩২ জন সাংসদ, চৰকাৰী পক্ষ বিপক্ষ পক্ষৰ তাত উপস্থিত আছে। সেই সভাখন হোৱাৰ পিছতেই সেই ৰাষ্ট্ৰৰ লগত আমাৰ কূটনৈতিক সম্পৰ্ক ভাল হ'ব আৰু অন্যান্য ৰাষ্ট্ৰ সেইটো দৃষ্টি লৈ পেলাই কূটনৈতিক সম্পৰ্কে ভয়তে ভাল কৰিব, সম্পৰ্ক ভাল কৰিব, এনেকুৱা কথা আচলতে কূটনীতিত নহয় বা বৈদেশিক নীতিত আচলতে নহয়। বৈদেশিক নীতি আচলতে তাত দুটা ৰাজনৈতিক দল আছে, আপোনালোকে নিশ্চয় জানে যে তাত ৰিপাব্লিক আৰু ডেমক্ৰেটিক। ভাৰতবৰ্ষৰ সম্পৰ্কটো দীঘলীয়া দিন, যি প্ৰধানমন্ত্ৰীয়ে নহওক হেৰিতকৈ ৰিপাব্লিকতকৈ ডেমক্ৰেটিক দলটোৰ যিবিলাক মানে মুৰব্বী আছিল, ৰাষ্ট্ৰ মুৰব্বী আছিল, তেওঁলোকৰ লগত সম্পৰ্ক কিন্তু আটাইতকৈ বেছি ভাল আছিল। মই নাম কেইবাগৰাকীও ৰাষ্ট্ৰপতিৰ নাম মই লৈ আহিছোঁ, মই ক'ব বিচৰা নাই। সম্পৰ্ক অতি সুসম্পৰ্ক আছিল বাকীবিলাকতকৈ। আৰু বৰ্তমানৰ ট্ৰাম্প আনপ্ৰেডিক্টেবল, কোনো প্ৰেডিক্টে কৰিব নোৱাৰি তেওঁৰ ওপৰত। এইকাৰণে এই আনপ্ৰেডিক্টেবল প্ৰেচিডেণ্টগৰাকীয়ে 270 যিটো হ'ল ভাৰতবৰ্ষত, এই 270 সম্পৰ্কে আমি ভাৰতৰ ভিতৰত ভাল পোৱা বেয়া পোৱা আমি আলোচনা কৰিব পাৰোঁ। 370 আমি ভাল পোৱা বেয়া পোৱা আলোচনা হৈছোঁ, সৎ অসৎ, সাংবিধানিক অসাংবিধানিক আমি আলোচনা কৰিছোঁ, বেলেগ কথা। কিন্তু ট্ৰাম্প ডাঙৰীয়াই আপুনি 3 বাৰ, এবাৰ নহয় 3 টাইমছ তেওঁ যেতিয়া ইউএন পৰ্যন্ত ক'লে যে তেওঁলোকৰ দ্বিপাক্ষিক বিষয় এইটো, ট্ৰাম্প ডাঙৰীয়াই কৈছে যে তেওঁলোকে যদি নোৱাৰে মই মধ্যস্থতা কৰিম। সেইজনেই ট্ৰাম্প,
যিজন ট্ৰাম্পে এসপ্তাহ আগত 15 দিন আগত আৰু 20 দিন আগতে 3টা মন্তব্য তেওঁ আগবঢ়াইছে এইজন কূটনৈতিকভাৱে ভাৰতবৰ্ষৰ ভাল বন্ধু হ'ব বুলি মই কেতিয়াও নাভাবো আনপ্ৰেডিক্টেবল প্ৰাইম মিনিষ্টাৰ প্ৰেসিডেন্ট হৈছে ডোনাল্ড ট্ৰাম্প মানে ভৰসা কৰিব নোৱাৰি ট্ৰাম্পৰ ভৰসা কৰিব না মোৰ জীৱনত যিমান দেখিছো তাতকে আচৰিত কথা মই দেখিলো আপকে বাৰ ট্ৰাম্প কা সৰকাৰ এনেকুৱা এখন ভাৰতবৰ্ষৰ এগৰাকী ৰাষ্ট্ৰ মুৰব্বীয়ে গৈ পেলাই এখন ৰাষ্ট্ৰ মুৰব্বীৰ এটা ৰাজনৈতিক দলক সমৰ্থন দিছে যদি দুৰ্ভাগ্যবশতঃ তেওঁ পৰাজিত হয় যিখন ৰাষ্ট্ৰৰ লগত আটাইতকৈ ভাল সম্পৰ্ক হ'ব বুলি ভাবিছে সেইখন ৰাষ্ট্ৰৰ লগত আটাইতকৈ বেয়া সম্পৰ্ক হ'ব পাৰে মাত্ৰ 1-1.5 বছৰ পিছত নিৰ্বাচনটো হোৱাৰ পিছত তেনেকুৱা দৃষ্টিভংগীৰে তাৰ বক্তব্য ৰখাটো হাউডি মোদীৰ আটাইতকৈ ফেইলিয়ৰ বক্তব্য হৈছে নৰেন্দ্ৰ মোদী আপুনি কৈছে যে সম্পৰ্ক ভাৰত আমেৰিকাৰ নহয় মোদী নৰেন্দ্ৰ মোদী আৰু ট্ৰাম্পৰ সম্পৰ্ক আৰু যদি ৰিলেশ্যন বেয়া হয় তেনেহলে আমেৰিকা ভাৰতৰ লগত কথা নাই ট্ৰাম্প আৰু মোদীৰ মূলত আপুনি কৈছে যে এটা দলৰ লগত তেওঁ কেম্পেইন চলোৱাৰ নিচিনা হৈছে সেইটো হৈছে মই বিৰতিৰ সময় হৈছে গতিকে স্বাভাৱিকভাৱে প্ৰতিটো ৰাজনৈতিক দলে নিজৰ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গতিকে দ্য বাৰ্নিং টপিকত নৰেন্দ্ৰ মোদীয়ে যি আকৌ কৈছো যে হাউডি মোদী অনুষ্ঠানত হিউষ্টনত যি এনাৰ্জি ষ্টেডিয়ামত এনাৰ্জিময় হৈ পৰিছিল প্ৰায় 50,000 দৰ্শক সমবেত আছিল ডেমক্ৰেট ৰিপাব্লিক আছিল আৰু এই সমগ্ৰ ঘটনা প্ৰবাহত ভাৰতবৰ্ষৰ আজি নহয় ভৱিষ্যতৰ যি বৈদেশিক নীতি কূটনীতিক সম্পৰ্কত কেনে প্ৰভাৱ পৰিব পাকিস্তানৰ ক্ষেত্ৰত কি হ'ব সেও পাতিম কিন্তু বিৰতিৰ পিছত আমি উভতি আহিম উভতি আহিছোঁ বিৰতিৰ পিছত আমি আজি কথা পাতি আছোঁ হাউডি মোদীৰ যি সমগ্ৰ বিশ্বতে এক প্ৰকাৰৰ আলোড়নৰ সৃষ্টি হৈছিল ঘটনাৰ প্ৰবাহত মই এই গোটেই ঘটনাটো পুনৰ সুনীল পৱন বৰুৱা ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ যিটো কংগ্ৰেছৰ তৰফৰ দুইটা পক্ষ আমি ডেফিনেটলি ল'ব লাগিব দুইটা পক্ষৰে মতামত গতিকে কংগ্ৰেছে যিটো কৈছে যে সাংঘাতিক এইটো এটা কেম্পেইনিং কৰাৰ নিচিনা হৈছে ট্ৰাম্পৰ সপক্ষত এইটোৱে কিবা সাংঘাতিক ক্ষতি কৰিব নে ইটছ নেচুৰেল যে বন্ধু হিচাপে ট্ৰাম্পৰ হৈ দুটা কথা কৈছে বা মিটিংখন যিহেতু তেওঁলোকৰ ফেভাৰত আছিল নে এইটো সাংঘাতিক কিবা ইম্পেক্ট কৰিব নে কংগ্ৰেছে প্ৰতিক্ৰিয়া অলপ বেছি কৰিছে মানে চকু চৰহা হৈছে কংগ্ৰেছে চকু চৰহা বুলি কথা নহয় যে অপজিশ্যন বিৰোধী দল হিচাপে কংগ্ৰেছে এইটো কৰিবই লাগিব নহ'লে কংগ্ৰেছৰ স্থিতিটো কেনেকৈ থাকিব কিন্তু এইবিলাকৰ লগত বহুত কথা জড়িত আচলতে নৰেন্দ্ৰ মোদীয়ে আজি যিটো কৰিছে সেইটো 2008 চনত মনমোহন সিঙে কৰিছিলে একেটা কথা যিটো কাৰণে চৰকাৰ ভাগি যাবলৈ এটা অৱস্থা সৃষ্টি হৈছিলে আজি যিটো কাৰণে বাওঁপন্থী দল মনমোহন সিঙৰ চৰকাৰৰ পৰা আঁতৰি আহিছিলে সেইটো হ'ল কি ভাৰত মাৰ্কিন পাৰমাণৱিক চুক্তি এইটো এটা নোহোৱা নপজা কথা যিটো কথা অলপ আগতে কৈছিলে কথাটো এই কথাটো আচলতে এটা সাংঘাতিক ধৰণৰ সমগ্ৰ বিশ্বত আলোড়নৰ সৃষ্টি কৰা হৈছিল 2008 চনত ভাৰত মাৰ্কিন পাৰমাণৱিক চুক্তি যিটো এসময়ত কোনো কল্পনা কৰিব পৰা নাছিলে য'ত ভাৰতে নন প্ৰলিফাৰেশ্যন সাইন কৰা নাছিল তাৰ পিছত তাৰ কাৰণে যে আমেৰিকাৰ আশ্ৰয় ল'ব লগা হ'ল আৰু এটা কথা যিজন মানুহে এই গোটেই চুক্তিখনৰ অন্তৰালত বেকগ্ৰাউণ্ডত আছিলে জয়শংকৰ তেওঁ আছিলে সেই সময়ত আমেৰিকাৰ ৰাষ্ট্ৰদূত আৰু একেজন মানুহে আজি মোদীৰ সভাত তেওঁ হ'ল ভাৰতৰ বৈদেশিক মন্ত্ৰী এই কথাবিলাক আৰু ধাৰাবাহিকতা কিন্তু লক্ষ্য কৰিব লাগিব এইটো এদিনত হোৱা নহয় তাৰমানে মই আৰু অকণ আগলৈ যাব লাগিব কথাটো ক'বৰ কাৰণে যিহেতুকে মোৰ বক্তব্যটো মই বেলেগ ধৰণে দাঙি ধৰিব খুজিছোঁ যে আচলতে এই যে ভাৰত মাৰ্কিন যিটো সম্পৰ্কৰ কথা কওঁ প্ৰেছিডেণ্ট ট্ৰুমেনৰ পৰা ডোনাল্ড ট্ৰাম্পলৈকে জৱাহৰলাল নেহৰুৰ পৰা নৰেন্দ্ৰ মোদীলৈকে এই দীঘলীয়া 7টা দশকৰ যিটো খতিয়ান সেই খতিয়ানটোৱে ক'ব যে ভাৰত আৰু আমেৰিকাৰ সম্পৰ্কটো আচলতে কেনেকুৱা বা কেনেধৰণৰ ৰূপ লোৱা উচিত বা কেনে পৰ্যায়লৈ আগতে গৈছিল এই কথাবিলাক আহিব প্ৰথম স্বাধীন ভাৰতক আমেৰিকাৰ প্ৰস্তাৱ দিছিলে যে তোমালোকৰ আমি মিত্ৰ ৰাষ্ট্ৰ তোমালোকক আমি সকলো সুবিধা প্ৰদান কৰিম কিন্তু তোমালোকে আমাক এখন মিত্ৰ চুক্তিত আবদ্ধ হ'ব লাগে কাৰণ এটাই
যে এছিয়াত কমিউনিজমক প্ৰতিৰোধ কৰিব লাগে সেইটো হ'ল এটা প্ৰস্তাৱ নহয়নে বাৰু যিটো প্ৰস্তাৱ নেহৰুৱে প্ৰত্যাখ্যান কৰিলে কিয় কৰিলে যে নেহৰুৱে গম পাইছিলে যে আমি কোনো ব্লকত গোষ্ঠীত আমি নোসোমাওঁ যে নতুনকৈ জন্ম হোৱা এই ৰাষ্ট্ৰখনৰ স্বাৰ্থত উন্নয়নৰ স্বাৰ্থত আমি এটা গোষ্ঠী নিৰপেক্ষ নীতি অৱলম্বন কৰিম আমি এনেকুৱা এটা নীতি যে মাৰ্কিন নহয় সোভিয়েট নহয় তাৰ মাজত থাকিম যিটো হ'ল গোষ্ঠী নিৰপেক্ষ নীতি যিটোৱে এসময়ত পৃথিৱীত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছে কিন্তু যেতিয়া ভাৰতে প্ৰত্যাখ্যান কৰিলে সেই প্ৰত্যাখ্যান কৰাৰ ফলত তাৰ পূৰ্ণ সুবিধা পাকিস্তানে ল'লে পাকিস্তান হ'ল চিয়াটো আৰু চেণ্টোৰ মেম্বাৰ যিমানখিনি ভাৰতৰ বিৰুদ্ধে যুদ্ধ হৈছে তাৰ সমগ্ৰ অস্ত্ৰ আহিছে আমেৰিকাৰ পৰা ৰাইট নহয়নে বাৰু এই কথাবিলাক আমাৰ সাধাৰণ মানুহে ইমান দলে ভাবি নাচায় আজি যে পাকিস্তান সৌ সিদিনালৈকে আমেৰিকাৰ ব্লু আইড বয় মানে এটাইতকৈ নয়নৰ মণি আমাৰ অসমীয়াত কি কয় নয়নৰ মণি কিয় টকা পইচা অস্ত্ৰ সকলো সহায় কৰিছে যি লাগে কিন্তু শীতল যুদ্ধৰ যেতিয়া শেষ হ'ল শেষৰ লগতে গোটেই বস্তু উলটি গ'ল চীনৰ যেতিয়া কমিউনিষ্ট চীনৰ উত্থানৰ লগে লগে গোটেই কথাটো সম্পূৰ্ণ বেলেগ হৈ গ'ল আৰু পাকিস্তানৰ ডিপ্ল'মেচি এফালৰ পৰা আমাতকৈ সফল এই কাৰণে পাকিস্তানে লগে লগে লুটি বাগৰ মাৰি চীনৰ লগত হাত মিলাই দিলে যি কাৰণে আজিৰ পৰিপ্ৰেক্ষিতত আমেৰিকাই আকৌ নতুনকৈ সেই তেতিয়াৰ স্বাধীনতাৰ আগৰ যিটো পৰিস্থিতি পৰিৱেশ সেইটোৰ কাৰণে আজি ভাৰতৰ লগত মিত্ৰতাত আবদ্ধ হ'বলৈ এক প্ৰকাৰ বাধ্য হৈছে বুলি মই কওঁ এই কাৰণে বাধ্য বুলি মই নকওঁ কাৰণ বৰ্তমান আন্তঃৰাষ্ট্ৰীয় যিটো পৰিস্থিতি সেই পৰিস্থিতিত এতিয়া কমিউনিজম বৰ্ডাৰৰ কথা নহয় কাৰণ চীন আৰু এতিয়া কমিউনিষ্ট দেশ হৈ থকা নহয় জানো কিউবা হাৰি গ'ল সোভিয়েটৰ পতনেই হ'ল এনে অৱস্থাত বৰ্তমান বিশ্বত আটাইতকৈ ডাঙৰ বিপদটো হৈছে দুটা এটা সন্ত্ৰাসবাদ আৰু সাম্যবাদটো সাম্যবাদৰ লগতে সন্ত্ৰাসবাদৰ লগত আৰু এটা কথা কৈছে আৰু এটা কথা খুব গুৰুত্ব আৰোপ কৰিছে আমি দুটাৰ বিৰুদ্ধে যুঁজিব লাগিব সন্ত্ৰাসবাদ আৰু এইটো যিটো সীমা আৰু সন্ত্ৰাসবাদৰ যোগেদি দুখন আওপকীয়াভাৱে দুখন ৰাষ্ট্ৰৰ কথা কৈছে এখন পাকিস্তান আৰু এখন হ'ল চীন এইবিলাকৰ যোগেদি ভাৰত আৰু আমেৰিকাৰ মাজত সম্পৰ্কটো আকৌ নতুনকৈ এইটো কি কৰিব খুজিছে স্থাপন কৰিব খুজিছে কিন্তু এইখিনি এটা কথা গোষ্ঠী নিৰপেক্ষ নীতি কিয় ফেইল হ'ল তে গোষ্ঠী নিৰপেক্ষ নীতিয়ে এসময়ত ক'লে যে কমিউনিষ্ট ৰাষ্ট্ৰবিলাক আমাৰ নেচাৰেল এলাই গতিকে গোষ্ঠী নিৰপেক্ষৰ লগত কমিউনিজমৰ বিশেষ কোনো পাৰ্থক্য নাই যেতিয়া কিউবাই নেতৃত্ব গ্ৰহণ কৰিলে লাহে লাহে গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ মাজত বহুত ভাগ হৈ গ'ল আৰু তাৰ ফলত কি হ'ল এটা সময়ত স্বয়ং ভাৰতে ইন্দিৰা গান্ধীৰ আমোলত সোভিয়েট ইউনিয়নৰ লগত 20 বছৰীয়া এটা চুক্তিত উপনীত হ'ল এই 20 বছৰীয়া চুক্তিত যিদিনাখনে ভাৰত উপনীত হ'ল সেইদিনাখন আমেৰিকাৰ লগত ভাৰতৰ সম্পৰ্কটো সম্পূৰ্ণ আপুনি যেটো কৈছে মই যেটো ধাৰণা কৰিব পাৰিছো যে ডেফিনেটলি ঘটনাটো ভাৰতৰ বাবে শুভ লক্ষণ কিন্তু এইটো সাংঘাতিক সিৰিয়াস মানে প্লেইং টু দা গ্যালাৰী বুলি যেটো কয় মই এইটোকে ক'ব খুজিছো মই লাষ্টতে আহিছো এই যে সোভিয়েটৰ লগত যেটো চুক্তি সেই চুক্তি কিন্তু ইন্দিৰা গান্ধীৰ পিছত নাইকিয়া হৈ গ'ল আৰু ইন্দিৰা গান্ধী পতনৰ পিছত কিছুদিন ধৰি ভাৰতবৰ্ষৰ যেটো অৱস্থা ঘনে ঘনে চৰকাৰ পতন আচলতে সেইখন কোনো বৈদেশিক নীতি আমাৰ নাছিলেই কোনো ধৰণৰ শক্তিশালী বৈদেশিক নীতি নাছিল কিন্তু বহু দিনৰ পিছত 21 শতিকা আৰম্ভণিত আকৌ আমি আমেৰিকাপন্থী হৈ গ'লো এই যিখন মই ভাৰত মাৰ্কিন যিখন পাৰমাণৱিক নিউক্লিয়াৰ ডিল আৰু এই 10 বছৰৰ পিছত মনমোহনৰ পিছত সিঙৰ পিছত আহিছে এতিয়া কোন নৰেন্দ্ৰ মোদী আচলতে সেই চুক্তিখনৰে এটো হল ধাৰা মানে আধাৰটো আপুনি কৈছে যে কংগ্ৰেছৰ দিনত বা মনমোহন সিঙে আধাৰটো স্থাপন কৰিছে এটো মাৰ্কেটিং কৰি দিলে নহয় আমি যেতিয়া ওপেন মাৰ্কেট এটো হেৰি দিনত আৰম্ভ হ'ল এটো নৰসিংহ ৰাও দিনত তাৰতিয়া প্ৰচেছটো আৰম্ভ হৈছে কিন্তু এই চুক্তিখনে আমি ক'ব নোৱাৰাকে মাৰ্কিন লবিত আমি নিশ্চয় আৰু আমেৰিকাৰ সৈতে উচ্চৰ সম্পৰ্ক হোৱাৰ বাবে সেই সময়ৰ ইউপিএ যেটো চৰকাৰ আছিল বিকয় প্ৰকাশ কৰাতে যেটো তীব্ৰ বিৰোধিতা কৰিছিল চৰকাৰৰ পতন হৈছিল ওলাই আহিছিল গতিকে আপুনি কৈছে 2008 তে এটো মানে ফাউন্ডেশনটো বনোৱা আছিল গতিকে নিশ্চয় যদিও ঘটনা প্ৰবাহ এটা সেইভাবে আমি বিশ্লেষণৰ বাবে বিষয়টো বাছি লৈছো যদিও ঘটনা প্ৰবাহ এটা প্লেইং টু দা গ্যালাৰী সুন্দৰ এক পৰিবেশ নিশ্চয় তাত কোনো দিমত নাই কিন্তু এই ঘটনাৰ এটা আৰম্ভণি আছিল সেই আৰম্ভণি আৰু ভৱিষ্যত কি হ'ব আমি পাতি আছো ৰাইজেও জনা
দৰকাৰ আছে এইটো কথা মই এটা লগতে কৈ দিছোঁ হয়। সন্ত্ৰাসবাদ আৰু হ'ল চীনৰ উত্থান হয়। চীনৰ উত্থান এই চীনৰ উত্থানটো এতিয়া বৰ্তমান আমেৰিকাৰ মানে কমন এনিমি এক প্ৰকাৰৰ আটাইতকৈ বিপদজনক কথা বুলি নিশ্চয় গতিকে আমেৰিকা ইণ্ডিয়া নেচুৰেল এলায়েন্স এই মুহূৰ্তত বিৰতিৰ পিছত আমি উভতি আহিম এই বিষয়ত কথা পাতিবলৈ উভতি আহিছোঁ বিৰতিৰ পিছত আমি কিছু দৃশ্যাংশ আকৌ দেখুৱাব বিচাৰিছোঁ তাৰপিছত আকৌ আলোচনা কৰিম মই কৈছোঁৱে যে ইতিমধ্যে নিশা পোনপটীয়া সম্প্ৰচাৰো হৈছিল গতিকে মোদীৰ সেই ভাষণ হিউষ্টনৰ ভাষণ কিছু অংশ আৰু দেখুৱাই লৈছোঁ তাৰপিছত আকৌ আলোচনালৈ আহিম যিটো এম্বিয়েন্স আছিল গোটেই ফিল আছিল সেইটো কেনেকুৱা আছিল অৱশ্যে দেখাত খুব ধুনীয়া আছিল কিন্তু ইয়াৰ লং টাৰ্ম যিটো দীৰ্ঘম্যাদী যিটো প্ৰভাৱ কেনে পৰিব ইয়াৰ অতীতৰ প্ৰভাৱ কি আছিল আমি পৰিম অকণমান আকৌ আমি দেখুৱাই লৈছোঁ ये जो दृश्य है ये जो माहौल है ये अकल्पनीय है और जब टेक्सास की बात आती है तो हर बात भव्य होनी विशाल होनी ये टेक्सास के स्वभाव में है आज टेक्सास की स्पिरिट यहां भी रिफ्लेक्ट हो रही है इस अपार जनसमूह की उपस्थिति केवल एरिथमेटिक तक ही सीमित नहीं है आज हम यहां एक नई हिस्ट्री बनते हुए देख रहे हैं और एक नई केमिस्ट्री भी एनर्जी की ये एनर्जी भारत और अमेरिका के बीच बढ़ती सिनर्जी की गवाह है प्रेसिडेंट ट्रंप का यहां आना अमेरिका की महान डेमोक्रेसी के अलग अलग प्रतिनिधियों का चाहे वो रिपब्लिकन हो डेमोक्रेट हो उनका यहां आना और भारत के लिए मेरे लिए তামুলী ডাঙৰীয়া আপোনাৰ ওচৰত পুনৰবাৰ আহিছোঁ এই গোটেই বিষয়টো ধৰক যদিও আপুনি যেটো কৈছে যে বিশেষ সাংঘাতিক উৎসাহিত হ'ব লগা একো নাই এটো পাৰ্ট অফ দা ৰিহাৰ্সেল আৰু সাংঘাতিক কিন্তু ভাৰতৰ কিবা লোকসান দেখিছে নেকি আপোনাৰ মতে নে এটো আসলতে যদিও আনন্দিত হ'ব লগা একো নাই কিন্তু দুখ কৰিব লগা আসলতে একো নাই নে আপোনাৰ মতে দুখ কৰিব লগা কিবা আছে আছে দুখ কৰিব লগা আছে কি আছে এই যে বৰুৱাই কৈছিলে কালি যদি ট্ৰাম্প অহা 20 চনৰ নিৰ্বাচন যদি খহি পৰে কি থাকি যাব সেই লিগেসিটো ভাৰতৰ কাৰণে ক্ষতিকাৰকো হ'ব পাৰে নহ'ব পাৰে কিন্তু হোৱাৰ সম্ভাৱনাও কোনো নুই কৰিব নোৱাৰে আৰু এটাকে দুখ লগা কথা হৈছে মানে প্যাৰাডক্স জিটো আমাক কোনো মানে ভাবি নোপোৱা সাধাৰণতে যে পৃথিৱীৰ আটাইতকৈ বৃহত্তম গণতন্ত্ৰ আৰু পুৰণা গণতন্ত্ৰ ৰাষ্ট্ৰ দুখনৰ মুৰব্বী দুজন 22 ছেপ্টেম্বৰত হিউষ্টনত লগ লাগিছে গণতন্ত্ৰৰ গৰিমাৰ কাৰণে লগ লগা নাই ডাঙৰ হেতুই তেওঁলোকে এটা পপুলিষ্ট মানে ডিক্টেটৰশ্বিপৰ কাৰণে লাগিছে কাৰণ এই ট্ৰেন্ডটো গোটেই পৃথিৱীত চলিছে এতিয়া পুটিনো সেই যাত্ৰাৰ যাত্ৰী ট্ৰাম্প মোদী প্ৰায় more than a dozen country in the world leading country এটা সেইটো লাইনত চলি আছে কিন্তু আকৌ একসেপ্টেবিলিটি আছে সেইটো ক্ষেত্ৰত যদি ধৰিলো আপোনাৰ মানুহে বুলি ভাবো যেতিয়ালৈকে মানুহে বুজি পোৱা নাই কিয়া জাহানি বুজি পাব তেতিয়া বেক গিয়াৰ আহিব কিন্তু তেতিয়ালৈকে ভুলাই ৰাখিব পাৰে
ৰিটৰিকেৰে ভুলাই ৰাখিব পাৰিব, প্ৰতিশ্ৰুতিৰে ডুবাই ৰাখিব পাৰিব, তেতিয়ালৈকে ঠিকেই থাকিব। কিন্তু কিমান দিনলৈ আমাৰ কিন্তু এটকীয়া চাউল কিমান দিনলৈ দিব হা, কথা সেইটোহে। কাৰণ আজি ধৰি লওক মানে 5 ট্ৰিলিয়ন আমাৰ মানে ইকনমি কৰাৰ কথা, কিন্তু কালি বাতৰি কাগজত ওলাইছে কেৱল মহাৰাষ্ট্ৰৰ ধাৰেই আছে, তাৰমানে ৰাজকোষত ধাৰ আছে 17 লাখ কোটি ধাৰ ৰাজকোষত। মানে 5 ট্ৰিলিয়ন মানে ইকনমি হোৱাতকৈ 5 ট্ৰিলিয়নৰ তাৰমানে এটা ঋণৰ বোজা হ'বগৈ। গতিকে তেনেকুৱা ধৰণৰ কথা এইবোৰ ইমিডিয়েট মানুহে বুজি নাপাব বা তাৰ ইম্পেক্টটো গম নাপাব, কিন্তু লাহে লাহে আহি আছে। মই আগতে এটা টক শ্ব'ত কৈছোঁ যে ভাৰত দুৰ্ভিক্ষৰ ফালে আহি আছে, কিন্তু এই দুৰ্ভিক্ষটোৱে কিন্তু বহু মানুহ মাৰিব। এই চমকটো আপোনাৰ বিশেষ প্ৰভাৱিত কৰা নাই? ইণ্ডিয়াৰ বেছটো ভাল কৰিব কৈছে আপুনি, যিটো বেছটো যিটো থাকে, এই কথাটো বুনিয়াদ যিটো ভাৰতবৰ্ষৰ, সেইটো বুনিয়াদটো ঠিক নকৰাকৈ তাৰমানে কেৱল পপুলিষ্ট মেজাৰেৰে আজি আমি বজাৰত চাউল 32 টকাকৈ কিনি খাওঁ আৰু আমাক 1 টকাকৈ দিছে। অকল অসমতেই নহয় দেই, গোটেই ভাৰতবৰ্ষত কিমান দিন দিব? তাৰ কাৰণে গোটেই ভাৰতৰ যিটো তাৰমানে শ্ৰমৰ ইকনমি সেইটো চেছ কৰি পেলাল, এই চেছ কৰি পেলোৱা দোষী কংগ্ৰেছে বা মোদীয়েতো হাইজেক কৰিলে। গতিকে মোদীয়ে একো ভাল কাম কৰা নাই যেতিয়ালৈকে তেওঁ এই ড্ৰেইনটো তাৰমানে অযথা ড্ৰেইনটো যেতিয়ালৈকে বন্ধ নকৰে, সম্পদৰ ড্ৰেইন আৰু মানুহক নিষ্ক্ৰমা কৰে। আমাৰ গাঁওবোৰত এতিয়া কোনো খেতি নকৰে, তাৰমানে খেতি কৰি লাভ কি? মানে তাত যিকেইটা পইচা পাব এই এটকীয়া চাউল 3 টকীয়া চাউলত পৰিয়ালটোৱে যিমান চাউল পায় তাৰ আধা বেছি পেলাই। সামগ্ৰিক দেশৰ কথা ভাল হ'ব লাগিব, এখন সভাই দেশক পৰিৱৰ্তন নকৰে। বিৰতিৰ সময় হৈছে পুনৰবাৰ, আৰু গণতন্ত্ৰৰ আচলতে মহানতা এইটোৱে আলোচনা থাকিব, সমালোচনা থাকিব। গতিকে আজিও আমি আলোচনা সমালোচনা দুইটাই কৰিছোঁ, য'ত দুটা পক্ষ থাকিব। বিৰতিৰ পিছত আমি উভতি আহিম। সুভাষ দত্ত ডাঙৰীয়া আছে, দুৰ্গা দাস বড়ো ডাঙৰীয়া আছে। এই সামগ্ৰিক ঘটনা প্ৰবাহ সম্পৰ্কে তামুলী ডাঙৰীয়াই খুব তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। প্ৰত্যুত্তৰ ল'ম সুভাষ দত্ত ডাঙৰীয়াৰ পৰা। বুনিয়াদটো কেনেকৈ ভাল হ'ব বিৰতিৰ পিছত। উভতি আহিছোঁ বাৰ্ণিং টপিকলৈ। আকৌ কৈছোঁ যে মোদীময় হিউষ্টন হৈছিল এনাৰ্জি ষ্টেডিয়ামত, এনাৰ্জিময় হৈ পৰিছিল, আৰু মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প সাক্ষী হৈ আছিল। আৰু এক প্ৰকাৰ ভাৰত মাৰ্কিন সম্পৰ্কতকৈ মই যদি কওঁ যে মোদী আৰু ট্ৰাম্পৰ যিটো সম্পৰ্ক এক নতুন দিশৰ সূচনা কৰিছিল। আৰু যিসকল প্ৰবাসী ভাৰতীয় আছিল তেওঁলোকৰ যিটো আপোনালোকে ইতিমধ্যে চাই আছে, লাইভ টেলিকাষ্ট চাইছে বিভিন্ন সময়ত, আমিও দেখুৱাই আছোঁ। কিন্তু এই ঘটনা প্ৰবাহত আমি কিমান বেছি উৎসাহিত হ'ব লাগে আৰু ক'ত সাৱধান হ'ব লাগে, দুইটাই কথাই পাতি আছোঁ। সুভাষ দত্ত ডাঙৰীয়া, আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ। যিটো এপ্ৰিহেনশ্যন তামুলী ডাঙৰীয়াই কৈছে বা কংগ্ৰেছে যিটো কথা কৈছে যে এক প্ৰকাৰৰ কেম্পেইন কৰাৰ নিচিনা হৈছে, যিটো হয়তো সামগ্ৰিকভাৱে ভাৰতবৰ্ষক এতিয়া লং টাৰ্ম ক্ষতি কৰিব বুলি আপুনি ভাবে নেকি? নে আমেৰিকান ডেমক্ৰেচি এটা মেচিয়ৰ ডেমক্ৰেচি, ইমান সৰু সুৰা কথাত মাথা মাৰি নাথাকে যে মোদীয়ে ট্ৰাম্পক সমৰ্থন কৰিলে? হয়, ভাৰতবৰ্ষৰ যিটো গণতন্ত্ৰ, ভাৰতবৰ্ষৰ গণতন্ত্ৰটো হৈছে শক্তিশালী গণতন্ত্ৰ, আৰু ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ব্যৱস্থাটো অধিক শক্তিশালী হৈছে। গতিকে মোৰ ৰাষ্ট্ৰৰ ওপৰত বিশ্বাস আছে, আমাৰ ৰাষ্ট্ৰৰ ওপৰত আমাৰ বিশ্বাস আছে, আমাৰ ৰাষ্ট্ৰৰ নেতাসকলৰ ওপৰত বিশ্বাস আছে। আজি চাওক যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী পূৰ্বতেও বহুত হৈছে। পূৰ্বৰ যিসকল ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী, এই প্ৰধানমন্ত্ৰীসকল আমাৰ মাননীয় প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ, প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ নেতৃত্বত সেই সময়ত এটা পথ তৈয়াৰ হৈছিল। আৰু পৰৱৰ্তী সময়ত মোদী ডাঙৰীয়া যেতিয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হৈছে, আপুনি যদি লক্ষ্য কৰি দেখিব যে মোদী ডাঙৰীয়াৰ আগত যিসকল কংগ্ৰেছ দলৰ বা অন্যান্য দলবিলাকৰ যিবিলাক প্ৰধানমন্ত্ৰী হৈছিল, এইসকল যেতিয়া অন্যান্য বিদেশলৈ যেতিয়া যায় বা বেলেগ ৰাষ্ট্ৰত যেতিয়া যায়, এনেধৰণৰ যিটো উষ্ম আদৰণি সেইটো আগতে আমি দেখা পোৱা নাছিলোঁ। আৰু মোদী ডাঙৰীয়াৰ নেতৃত্বত অহাৰ পিছত, দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত, তেখেত যেতিয়া কেৱল আজি আমেৰিকা যুক্তৰাষ্ট্ৰ বুলিয়ে নহয়, বিশ্বৰ যি ঠাইলৈকে গৈছে। আৰু আজি যদি আপোনালোকে চায় যে এতিয়া আমাৰ চুবুৰীয়া কেইবাখনো ৰাষ্ট্ৰ, ইনক্লুডিং ইছলামিক কাণ্ট্ৰি, তেখেতসকলৰ ৰাষ্ট্ৰবিলাকৰ যিবিলাক সৰ্বোচ্চ যিবিলাক সন্মান, সেই সন্মানবিলাক মোদী ডাঙৰীয়াই প্ৰদান কৰিছে। আৰু আজি যদি আপুনি লক্ষ্য কৰি দেখিব যে ভাৰতবৰ্ষ এতিয়া আমাৰ যিটো 5 ট্ৰিলিয়ন যিটো ইকনমিৰ কথা আমাৰ গ'ল ছেট কৰা হৈছে, এইটো আজি বুলি নহয়, ভাৰতবৰ্ষ
হাজাৰ বছৰীয়া আমাৰ যিটো ভাৰতবৰ্ষৰ সভ্যতা সংস্কৃতি বা আমাৰ যি ঐতিহ্য পৰম্পৰা আমি বিশ্বাস কৰোঁ যে এই ভূখণ্ড যি ভূখণ্ড হিমালয়ৰ পৰা আমাৰ আৰৱ মহাসাগৰলৈকে এই যি ভূখণ্ড এই ভূখণ্ড বিশেষভাৱে পৃথিৱীৰ গোটেই পৃথিৱীয়ে এই ভূখণ্ডৰ পৰা এই ভূখণ্ডৰ যি আদৰ্শ এই আদৰ্শেৰে গোটেই বিশ্বই এটা সময়ত এই ভাৰতবৰ্ষৰ নীতিকেই বা এই ভাৰতবৰ্ষৰ আদৰ্শকে এদিন আঁকোৱালি ল'ব লাগিব আজি আপুনি যদি চাই যে আজি আমাৰ আন্তঃৰাষ্ট্ৰীয় যিটো যোগ দিৱস এই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পৰা আৰম্ভ কৰি ভাৰতবৰ্ষৰ বুকুত আৰম্ভ হোৱা বহুত কথা এতিয়া বিশ্বৰ বিভিন্ন ঠাইত এতিয়া স্বীকাৰ কৰি লৈছে আজি আমেৰিকা যুক্তৰাষ্ট্ৰত আজি মোদী ডাঙৰীয়াৰ যোৱাকালিৰ পৰা যিটো পৰিক্ৰমা এই পৰিক্ৰমাৰ আজি যদি আমি এজন ভাৰতীয় হিচাপে আমি গৌৰৱান্বিত আৰু আমি আশাবাদী আমি নতুন প্ৰজন্মৰ এজন যুৱক হিচাপে আমি আশাবাদী যে ভাৰতবৰ্ষ বিশ্বগুৰু হোৱাৰ দিশে আগবাঢ়িছে এইটো আজিৰ কথা নহয় আজি যদি আপুনি মনত পেলায় তেতিয়া দেখিব যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা সময়ত বিল ক্লিণ্টন ডাঙৰীয়াৰ অৰ্থনৈতিক উপদেষ্টা আছিলে জোচেফ ষ্টিগলিজ আৰু তেখেত যেতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি আছিল সেই সময়তে তেখেতে বিল ক্লিণ্টন ডাঙৰীয়াক কৈছিল যে এটা সময়ত ভাৰতবৰ্ষ আৰু চীন বিশ্বৰ সৰ্বশক্তি হ'ব আৰু ভাৰতবৰ্ষৰ লগত তেতিয়া তেখেতে পৰামৰ্শ দিছিল যে ভাৰতবৰ্ষৰ লগত যিটো আন্তঃৰাষ্ট্ৰীয় যিটো সম্পৰ্ক এই সম্পৰ্কটো শক্তিশালী কৰিব লাগে আৰু ভাৰতবৰ্ষই হৈছে পৃথিৱীৰ ভৱিষ্যত এনেকৈ ধৰণে তেখেতৰ সেই সময়ত তেখেতসকলে মন্তব্য কৰিছিল আৰু পৰৱৰ্তী সময়ৰ যিখিনি পৰিক্ৰমা এই পৰিক্ৰমাবিলাকে এটা কথা দেখায় যে আমেৰিকা যুক্তৰাষ্ট্ৰেও ভাৰতবৰ্ষৰ লগত দ্বিপাক্ষিক সম্পৰ্কবিলাক শক্তিশালী কৰিবৰ কাৰণে চেষ্টা কৰিছে আৰু ভাৰতবৰ্ষৰ ফালৰ পৰাও এই চেষ্টাটো চলি আছে আৰু এই চেষ্টাৰ ফলশ্ৰুতিত আজি ভাৰতবৰ্ষৰ আজি মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি এইখিনি শক্তিশালী হৈছে আজি সমালোচনাটো চাওক সমালোচনাটো আদৰণীয় সমালোচনাটো হ'বই লাগিব যে আজি আমাৰ ৰাষ্ট্ৰখনৰ স্বাৰ্থটো আগত যে আজি আমি আমাৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ৰাষ্ট্ৰ নেতাসকলে আজি এই ৰাষ্ট্ৰখন শক্তিশালী ৰূপত নিৰ্মাণ কৰিবৰ কাৰণে যিখিনি প্ৰচেষ্টা লৈছে তাৰ মাজত যদি ত্ৰুটি বিচ্যুতি ৰৈ গৈছে সেইখিনি গঠনমূলক সমালোচনা আমি আদৰণি জনাওঁ কিন্তু লগে লগে আজি চাওক আজি বিভিন্নজনে এটা কথা কৈছে যে এই যিটো সম্পৰ্ক এই সম্পৰ্কে ভাৰতবৰ্ষক আগুৱাই নিব নেকি ভাৰতবৰ্ষৰ বেছিক সমস্যাবিলাক বা বেছিক যিখিনি কাম এইখিনি কৰা হোৱা নাই কিন্তু আজি এটা কথা আমি প্ৰত্যাহ্বান জনাই ক'ব বিচাৰিছোঁ যে ভাৰতবৰ্ষে যোৱা 5টা বছৰত বহুতখিনি আমি অভাৰকাম কৰিবৰ কাৰণে সক্ষম বহুত প্ৰত্যাহ্বান আমি অভাৰকাম কৰিবৰ কাৰণে সক্ষম হৈছোঁ আজি বিশ্বৰ বিশিষ্ট অৰ্থনীতিবিদসকলে এই কথাটো স্বীকাৰ কৰে যে ভাৰতবৰ্ষই দৰিদ্ৰতা নিৰ্মূলৰ ক্ষেত্ৰত সফল হৈছে ভাৰতবৰ্ষৰ অৰ্থনীতি শক্তিশালী কৰাৰ ক্ষেত্ৰত সফল হৈছে ভাৰতবৰ্ষৰ বুকুৰ পৰা বিভিন্ন ধৰণৰ দুৰাৰোগ্য যিবিলাক ৰোগ এই ৰোগবিলাকৰ লগত ভাৰতবৰ্ষই আজি ফাইট কৰিবৰ কাৰণে সক্ষম হৈছে এইবিলাক নিৰ্মূল কৰিবৰ কাৰণে সক্ষম হৈছে আজি চাওক যে ৰাষ্ট্ৰখনৰ ভিতৰত ৰাষ্ট্ৰখন কেনেকৈ শক্তিশালী হ'ব আজি আমাৰ চৰকাৰৰ নীতিটো হ'ল যে কৃষকৰ উৎপাদন দুগুণ কৰিব লাগে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰ হোৱাৰ লগে লগে এইটো আমাৰ চৰকাৰৰ নীতি যে কৃষকৰ উৎপাদন দুগুণ আজি নিবনুৱাসকলৰ সংস্থাপনৰ কাৰণে এই যিটো প্ৰত্যাহ্বান আছিল এই প্ৰত্যাহ্বানটো আজি অভাৰকাম কৰিবৰ কাৰণে পূৰ্ব চৰকাৰ দিনতো হৈছে মইতো কোৱা নাই যে স্কিল ডেভেলপমেণ্ট ইনিচিয়েটিভটো আমাৰ চৰকাৰ দিনত আৰম্ভ হৈছে মইতো কোৱা নাই মনমোহন সিঙৰ চৰকাৰ দিনতো চেগা চৌকাকৈ আৰম্ভ কৰিছিল কিন্তু আজি মোদী ডাঙৰীয়া অহাৰ লগে লগে এটা দিশ প্ৰদান কৰিছে এটা মিনিষ্ট্ৰী তৈয়াৰ কৰি আজি স্কিল ডেভেলপমেণ্টৰ ক্ষেত্ৰত আজি আগুৱাই গৈছে আজি 46 কৰোৰ 46 কোটি লোকক আজি বিভিন্ন সেক্টৰত আজি স্কিল কৰিবৰ কাৰণে আমাৰ ৰাষ্ট্ৰখন সক্ষম হৈছে গতিকে ৰাষ্ট্ৰখন কেনেকৈ আগবাঢ়ি যাব আজি ৰাষ্ট্ৰখন আগবাঢ়ি যাবলৈ হ'লে আমাৰ কৃষি খণ্ডৰ আগবাঢ়িব লাগিব আজি এমএছএমই সেক্টৰ আগবাঢ়িব লাগিব উদ্যোগীকৰণ আগবাঢ়িব লাগিব আৰু এটা কথা চাওক যে আজি এই এনআৰআই সকল যিসকল নন ৰেচিডেন্সিয়েল ইণ্ডিয়ান বা যিসকল আমেৰিকাৰ প্ৰবাসী ভাৰতীয় তেখেতসকলৰ ফালৰ পৰা কেনেকুৱা ধৰণৰ হ'ব পাৰে আমাৰ ৰাষ্ট্ৰখনত তেখেতসকলৰ মানে সহযোগিতাটো কেনেকুৱা হ'ব পাৰে মই একদম চিম্পল এটা উদাহৰণ দিছোঁ আমাৰ অসমত এটা চাহ উদ্যোগ অসম টি কোম্পানী এইটো পুৰণা এটা চাহ উদ্যোগ এই চাহ উদ্যোগটো ৰুগ্ন হৈ গ'ল এই চাহ উদ্যোগটো বন্ধ হোৱাৰ উপক্ৰম হ'ল মানে PF পোৱা নাই হস্পিটেলত মেডিচিন নাই একদম হাহাকাৰ অৱস্থা কিন্তু এজন প্ৰবাসী ভাৰতীয় BR ছেত্ৰী তেওঁ UAE-ত থাকে তেখেতে যেতিয়া গোটেই পিকচাৰটো দেখিলে এই কোম্পানীটো টেক অভাৰ কৰিছে তাত 2000 কোটি টকা বিনিয়োগ কৰিছে আফটাৰ এডভান্টেজ আছাম আজি এই এনআৰআই সকলে ভৱিষ্যতে কিন্তু ভাৰতবৰ্ষৰ অৰ্থনৈতিক ক্ষেত্ৰখন শক্তিশালী কৰাৰ ক্ষেত্ৰত এনেকৈ ধৰণৰ ভূমিকা ল'ব কেৱল ক্ৰাউড নহয় পাৰ্ট অফ দা ক্ৰাউড নহয় হেল্প কৰিব মোদী ডাঙৰীয়াই যেটো কৰিছে এটো ৰাষ্ট্ৰখনক আগুৱাই নিবৰ কাৰণে নিশ্চয় আৰু এই ভাৰতবৰ্ষক শক্তিশালী নিশ্চয় বাকি আপুনি যিখিনি কৈছিল দুৰ্গাৰাজ বৰডাঙৰে খুব মন দি শুনি আছিল কিন্তু অৰ্থনীতি শক্তিশালী হোৱাৰ বুলি লগলে হাঁহি এটা মাৰি দিছে দুৰ্গাৰাজ কিয় সেইটো মই সুধিম কিন্তু বিৰতিৰ পিছত উভতি আহিম
আমি শেষ অংকলৈ উভতি আহিছোঁ দুৰ্গাদাস বৰডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ শেষ মন্তব্যৰ বাবে শেষ মন্তব্য আচলতে এইটোৱেই যে যোৱাকালি মোদী ডাঙৰীয়াই যেতিয়া বক্তব্য দি আছে মই বক্তব্যটো শুনিছোঁ কিন্তু বক্তব্যটো শুনোতে ভাৰতবৰ্ষ যেন মাত্ৰ 5 বছৰ আগতে স্বাধীন হৈছে এনেকুৱা লাগিছে মানে সব কথাত 5 साल में ये किया 5 साल में ये किया প্ৰত্যেকটা কথাত তেওঁৰ মই দৃষ্টিভংগী অকল তেওঁ নহয় এজে হল তেওঁলোকৰ নীতিটো পাৰ্লামেণ্টত আপোনাৰ মতে ক'ব কি লাগিছিল খুব শৰ্টকে আপোনাৰ মতে ক'ব কি লাগিছিল না শৰ্টকে এইটোৱে কৈছোঁ যে জৱাহৰলাল নেহৰু মহাত্মা গান্ধীক য'ত যোৱাকালি দিনত ভাৰতবৰ্ষৰ এগৰাকী মন্ত্ৰীয়ে গালি পাৰি আছে সেই সময়ত জৱাহৰলাল নেহৰু মহাত্মা গান্ধীক কিন্তু প্ৰশংসা কৰিছে তাৰে পাৰ্লামেণ্টাৰিয়ানে যেতিয়া বক্তব্য ৰাখিছে দাউদি মোদীত যেতিয়া প্ৰশংসা কৰিছে কি বুলি প্ৰশংসা কৰিছে মহাত্মা গান্ধীৰ নিচিনা এগৰাকী ব্যক্তি মানুহ তেওঁলোকে পাইছিলে আৰু জৱাহৰলাল নেহৰুৰ দৰে ধাৰাবাহিকভাৱে ৰাষ্ট্ৰখন গঢ়িবলৈ ইচ্ছা কৰা প্ৰথম প্ৰধানমন্ত্ৰী পাইছিলে আৰু সেইটো সময়ত আৰু ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে 5 সাল বুলি কয় যি 5 সালৰ 5 বছৰ তেওঁ আৰম্ভ কৰিছে সেই 5 বছৰৰ আগৰ পৰিস্থিতিটো সম্পৰ্কটো উল্লেখ কৰাটো উচিত আছিল বুলি ভাবো আৰু শেষত মই এইটোকে ক'ব বিচাৰিছোঁ যে আমি মোদী ডাঙৰীয়াক আমি দেখিছিলোঁ যে তেওঁৰ ঘৰত আমাৰ ওবামা ডাঙৰীয়াই চাই পে চৰ্চা বুলি তেওঁৰ ঘৰত যিটো তেওঁৰ হেৰি হৈছিল আটাইতকৈ ভাল বন্ধু তেওঁৰ ওবামা ডাঙৰীয়াই আছিল তেওঁলোকে কৈছে আৰু যোৱাকালি আটাইতকৈ ভাল বন্ধুগৰাকী তেখেতৰ ট্ৰাম্প হৈছে যদি তেওঁ কিবা ভাবিছে যে ভাৰত ৰাষ্ট্ৰখনৰ লাভ হ'ব মই ভাবোঁ যোৱাকালি দিনটো আজি আৰু অহাকালি এই 3টা দিনহে নিৰ্ণয় কৰিব মোদী ডাঙৰীয়া নিশ্চয় ধন্যবাদ জ্ঞাপন যিটো কাৰণত আমেৰিকালৈ গৈছে যে তেওঁ কিবা ফৰেন পলিচি কৰি হেৰি কৰি আমেৰিকাৰ পৰা কিবা আনিব পাৰিব নে তেওঁ পাৰ্চেজাৰ হৈ গৈছে কি কৰিব নিশ্চয় সময়ৰ কথা কিন্তু সামগ্ৰিকভাৱে ক'ব লাগিব যে যি দৃশ্য আছিল সেই দৃশ্যই সময়ত ভৱিষ্যতে ভাৰতক কিদৰে সহায় কৰিব বা নকৰে সেয়া সময় নিৰ্ধাৰণ কৰিব মই দীপক শৰ্মাই বিদায় লৈছোঁ কিন্তু দৃশ্য নিশ্চয় অভূতপূৰ্ব আছিল কাৰণটো কি হ'ব সেয়া অৱশ্যে সময়ৰ হাতত ধন্যবাদ